চাণক্যই কৈছিল এই চাৰিজন ব্যক্তি সদায় শত্ৰুৰ তুল্য। এই চাৰিজন ব্যক্তিৰ পৰা সদায় আঁতৰি থকাই ভাল। এজন মহান অস্ত্ৰশাস্ত্ৰবিদ তথা ৰাজনীতিবিদৰ মৰ্যাদা অৰ্জন কৰা তথা মৌৰ্য যুগৰ বিখ্যাত পণ্ডিত আচাৰ্য চাণক্যই মানৱ জীৱনৰ সকলো দিশ সন্দৰ্ভত কিছু নীতি আৰু উপায় আগবঢ়াই থৈ গৈছে। চাণক্যৰ এই নীতিসমূহ আজিও তেনেদৰে প্ৰাসংগিক যিদৰে শ শ বছৰ পূৰ্বে আছিলে। এনেদৰে আচাৰ্য চাণক্যই তেওঁৰ নীতি গ্ৰন্থ চাণক্য নীতিত মানৱ জীৱনৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি থৈ গৈছে, যিসমূহ কথা আজিও মানৱ জীৱনৰ ওপৰত প্ৰযোজ্য আৰু চাণক্যৰ নীতিৰ এইসমূহ কথা মানি চলিলে আমি আমাৰ জীৱনতো সফলতা লাভ কৰিব পাৰোঁ। আচাৰ্য চাণক্য প্ৰাচীন ভাৰতৰ এজন মহান অৰ্থনীতিবিদেই নাছিল, তেওঁ আছিল চোকা মনৰ ৰাজনীতিবিদ, কৌশলবিদ আৰু দূৰদৰ্শী। তেওঁ প্ৰণয়ন কৰা নীতিসমূহ তেওঁৰ সময়ত যিমান প্ৰাসংগিক আৰু ফলপ্ৰসূ আছিল, আজিও সিমানেই প্ৰাসংগিক আৰু ফলপ্ৰসূ। চাণক্য নীতিয়ে জীৱনৰ প্ৰতিটো দিশ স্পৰ্শ কৰে। সেয়ে সফলতাৰ পথেই হওক, প্ৰতাৰণাৰ পৰা ৰক্ষা পালেই হওক বা সম্বন্ধ বুজাই হওক, তেওঁ নীতিয়ে শিকাইছে কাক বিশ্বাস কৰিব পাৰি আৰু কাৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাম। ইয়াৰ বাহিৰেও তেওঁ এই গ্ৰন্থখনত মানুহৰ গুণ আৰু অসুবিধাৰ কথাও উল্লেখ কৰিছে। তেওঁ বুজাইছে যে এজন ব্যক্তিৰ কিছুমান অভ্যাসে তেওঁক মূৰ্খ কৰি তোলে। ইয়াৰ পিছতো যদি আপুনি এইসকল লোকৰ লগত সংগ দিয়ে তেন্তে আপুনি জীৱনত বহু পিছ পৰি ৰৈ যায়। তেন্তে আহকচোন এইসমূহ লোকৰ বিষয়ে বিতংভাৱে জানো আজিৰ এই প্ৰতিবেদনটোৰ জৰিয়তে। আনক তুচ্ছ জ্ঞান কৰা। চাণক্য নীতিৰ মতে যিসকল মূৰ্খ তেওঁলোকে আনৰ জ্ঞানক তুচ্ছ জ্ঞান কৰে। তেওঁ ভাবে যে তেওঁৰ জ্ঞান যি আছে সেয়াই সকলো আৰু নিজকে অতি বুদ্ধিমান বুলি গণ্য কৰে। গৰ্ব কৰি থকা। চাণক্য নীতিৰ মতে মূৰ্খ মানুহৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল তেওঁলোকে প্ৰায় নিজকে প্ৰশংসা কৰি থাকে। য'তেই যায় কেৱল নিজৰ কথাই কয়। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকতকৈ ভাল কোনো নাই। আনক অপমান কৰা। আচাৰ্য চাণক্যই কৈছে যে আমি সকলো সময়তে আনক অপমান কৰি থাকোঁ। জ্ঞানৰ অভাৱ থকা ব্যক্তিহে এই কাম সদায় কৰে। অনাকাংক্ষিত পৰামৰ্শ দিয়া। আচাৰ্য চাণক্যৰ মতে মূৰ্খ মানুহ অধৈৰ্য, য'ত তেওঁলোকৰ প্ৰয়োজন নাই প্ৰতিটো ঠাইতে উপস্থিত হয়। এনে লোকে নুসুধাকৈ পৰামৰ্শ দিবলৈও আগবাঢ়ি আহে। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।